পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু স্পৰ্শকাতৰ হিচাপে পৰিচিত এই বিদ্যাপুৰ অঞ্চলৰ পৰাই প্ৰথমতে আচলতে তেওঁলোকে উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰু কটকটীয়া নিৰাপত্তা বেষ্টনী আমি দেখিবলৈ পাইছোঁ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আচলতে আজিৰ যি উচ্ছেদ সেই উচ্ছেদ আৰম্ভ কৰিছে। জিলা প্ৰশাসন লগতে বন বিভাগ, আৰক্ষী বিভাগ সকলো সষ্টম হৈ আছে। তেওঁলোকে কোনো মুহূৰ্তত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আচলতে এইসমূহ অঞ্চলত তেওঁলোকে সকলো আছে, নিৰাপত্তা দি থকা হৈছে। আৰু এয়া আমি বিদ্যাপুৰৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান, প্ৰথমে কিন্তু আমি দেখিবলৈ পাইছোঁ প্ৰথমে এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত আচলতে JCBয়ে ভাঙি দিয়া হৈছে। আমি যদি কওঁ চাৰিওফালে এই বিদ্যাপুৰ অঞ্চলৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে এই অঞ্চলটোত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত চাৰিওফালে আচলতে JCBয়ে ভাঙি দিয়া পৰিলক্ষিত হৈছে। আৰু সমৰ সজ্জাই আমি ক'ব লাগিব যে আৰক্ষীৰ বৃহৎ দল সমৰ সজ্জাই সম্পূৰ্ণৰূপে সাজু হৈ আছে। অসম আৰক্ষীৰ লগতে নাগালেণ্ড আৰক্ষীয়েও আচলতে সহযোগ কৰা আমি পৰিলক্ষিত হৈছে। আৰু এয়া পৰিৱেশ দেখুৱাইছোঁ যে ND24 দৰ্শকসকলক যে বিদ্যাপুৰ অঞ্চলটো আমি কৈছোঁ যে স্পৰ্শকাতৰ অঞ্চল বুলি হিচাপে বিবেচিত হৈ আছে। আৰু তাৰ সমান্তৰালভাৱে আমি কৈছোঁ যে বিদ্যাপুৰকে ধৰি মধুপুৰ বা এনেধৰণৰ 2 নং পিঠাঘাট, 2 নং দয়ালপুৰ, দলন পথাৰ, খেৰবাৰী এইসমূহ অঞ্চল যথেষ্ট স্পৰ্শকাতৰ, যাৰ বাবে আচলতে যিসকল প্ৰশাসনৰ লোক আছে তেওঁলোকে যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আচলতে এইসমূহ ভাঙি দিয়া হৈছে ব্যৱসায়িক প্ৰতিষ্ঠান। আৰু উচ্ছেদ ইতিমধ্যে আৰম্ভ হৈ গৈছে। আজি প্ৰথম দিন যিহেতু সৰু পথাৰৰ উৰিয়াম ঘাটৰ যি উচ্ছেদ বৃহৎ উচ্ছেদ অভিযান আজিৰ পৰা আৰম্ভ হৈছে। পৰিৱেশ পোনপটীয়াকৈ দেখুৱাইছোঁ। প্ৰতিটো বিভাগে আচলতে আছে, আমি সেনা আছে বা কামাণ্ডো ইয়াত নিয়োগ কৰা হৈছে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। কাৰণ অসম নাগালেণ্ড সীমান্তৰ এই যি উৰিয়াম ঘাট এই উৰিয়াম ঘাট অঞ্চলত উচ্ছেদ হ'ব, যাৰ বাবে আচলতে প্ৰথমতে যিটো বিদ্যাপুৰ অঞ্চল এই বিদ্যাপুৰ অঞ্চলৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান সেইসমূহ আচলতে এইদৰে তেওঁলোকে প্ৰথমতে উচ্ছেদ কৰিছে। তাৰপিছত সমান্তৰালভাৱে যিসমূহ মধুপুৰ হওক বা অন্য যিসমূহ অঞ্চল আছে সেইসমূহ অঞ্চলত এনেদৰে বুলডোজাৰ পৰিব বুলি প্ৰশাসনৰ বুলডোজাৰ পৰিব বুলি জানিব পৰা গৈছে। আমি যদি আগলৈ যাবলৈ পাৰোঁ সম্ভৱ হয় আমি আগলৈ যাম যে এইসমূহ অঞ্চল আচলতে ইতিমধ্যে আমি কৈছে যে যথেষ্ট স্পৰ্শকাতৰ। কাৰণ 80% লোক ইয়াৰ পৰা গৈছে যদিও 20% লোক কিন্তু এতিয়াও নাই যোৱা বুলি প্ৰশাসনৰ লোকে এতিয়া জানিবলৈ দিছে। আমি পৰিৱেশটো দেখুৱাইছোঁ, এয়া বিদ্যাপুৰ অঞ্চলৰ পৰিৱেশ। আৰু আগলৈ যাবলৈ চেষ্টা কৰিম। কেমেৰা পাৰ্চন জয়ন্ত ফুকনে দেখুৱাব যে আজি তেওঁলোকৰ JCB প্ৰশাসনৰ JCB এইদৰে তেওঁলোকে চুৰমাৰ কৰি পেলোৱা পৰিলক্ষিত হৈছে। কাৰণ তেওঁলোকক জাননী প্ৰেৰণ কৰিছিল জিলা প্ৰশাসনে এইসমূহ স্থান তেওঁলোকে এৰিব লাগিব। কিন্তু এটা কথা আমি দেখিবলৈ পাইছোঁ যে বিদ্যাপুৰ অঞ্চলৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানেই কওক বা বিদ্যাপুৰ অঞ্চলৰ যিসমূহ লোক তেওঁলোকে কিন্তু ইতিমধ্যে এই অঞ্চল ত্যাগ কৰিছে। আৰু এয়া পৰিৱেশ দেখিছে যে যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান চাৰিওফালে আচলতে JCB লগাই দিয়া হৈছে। কাৰণ এইসমূহ স্পৰ্শকাতৰ এলেকা। কাৰণ ইয়াত যি ধৰণে আচলতে যিমান আচলতে লোক আছিলে যথেষ্ট ইয়াত গণ্ডগোল বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি উদ্ভৱ হ'ব পৰা এক স্থান আছিলে, যাৰ বাবে প্ৰথমতে আচলতে জিলা প্ৰশাসনৰ লোকে এই বিদ্যাপুৰ অঞ্চলৰ পৰাই তেওঁলোকে উচ্ছেদ আৰম্ভ কৰিছে। আৰু পৰিৱেশটো দেখুৱাইছোঁ, ইয়াৰ স্থানীয় লোকো আছে। আমি যদি সম্ভৱ হয় কথা পাতিবলৈও যত্ন কৰিম। কাৰণ প্ৰশাসনৰ ইতিমধ্যে বুলডোজাৰ আৰম্ভ হৈ গৈছে আৰু যি এই উচ্ছেদ আৰম্ভ হৈ গৈছে। আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি এই অঞ্চলৰ বাসিন্দা? হয়, অঞ্চলৰ বাসিন্দা। আজিৰ পৰা উচ্ছেদ হৈছে। ইয়াৰ লোকসকল গৈছেনে? ইয়াৰ লোকসকল মানে কিছুমান গৈছে, কিছুমান আছে এতিয়াও। যিসকল মানে ৰিলেশ্যনৰ মানুহ আছে তেনে গৈছে। আপোনাৰ ইয়াত মাটি গৈছে নেকি? উচ্ছেদ হৈ আছে, হৈছে। ক'ত যাব আপোনালোক? আমি আৰু যাম ক'ত? আমি ইয়াতে থাকিব লাগিব। আৰু মানে কি উচ্ছেদ যদি চৰকাৰে থাকিব সুবিধা দিয়ে ইয়াতে থাকিম, আৰু নহ'লে আৰু কি কৰিম আৰু উপায় নাই। কাৰণ আমাৰ 79ত আমাৰ আব্বা মাহেঁতি আহিছে ইয়াতে। 79ৰ পৰাই আমি ইয়াতে জন্ম আমাৰ। এতিয়া যামনো ক'ত আৰু আমি? ইয়াত দেখিছে যে বৃহৎ প্ৰশাসনৰ লোক আচলতে ইয়াত আৰক্ষী প্ৰশাসনৰ বৃহৎ দল ইয়াত আজি অহা হৈছে। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি কেনেধৰণৰ সম্ভাৱনা আছে নেকি? নাই, তেনেকুৱা সম্ভাৱনাটো নাই একো। লোকে নিজে ইয়াৰ পৰা আঁতৰি গৈছে। যেতিয়া চৰকাৰৰ লগত আমি হেৰি কৰিব নোৱাৰোঁ নহয়। চৰকাৰৰ চামান হয়, চৰকাৰে ল'ব। আমি কি ক'ম? এতিয়া আমি চৰকাৰৰ যদি আমাক সুবিধা দিয়ে তেতিয়া আমি সুবিধা হিচাপে। আপোনাৰ ঘৰ উচ্ছেদ হৈছে নেকি? উচ্ছেদ হোৱা নাই এতিয়াও, হ'লেও মানে হ'ব। জাননী প্ৰেৰণ কৰিছে নেকি? জাননী দিয়া নাই। আপোনাৰ ঘৰ কোন? মোৰ জনপুৰৰ ওচৰত। মোক হেৰি দিয়া নাই। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আমি দেখিছোঁ সম্পূৰ্ণভাৱে এতিয়া ভাঙি দিয়া হৈছে। মোৰ দোকান আছিলে, দোকানটো ভাঙাই দি আছে। এইটোতো আমাৰ ক'তো জগা নাই। এতিয়া আমি ক'ত যাম এইটো চিন্তা কৰি আছোঁ। কিমান দিনৰ পৰা? আমি আহিছোঁ সৰু থকা টাইমত বাবাই লৈ আহিছিলে। এইটো 70-80 এনেকুৱা চনত আহিব। ইয়াত আহি পেলাই নগাৰ খেতি কৰিছিলোঁ। নগাৰ আছিলে এইবিলাক।
আমি নগাৰ পৰা টেক্সত মানুহে খেতি কৰিছে, পিছত নগাই বিকিছে, আমি এতিয়া বিকি দিম, লৈ লওক। তেতিয়া কিবা এটা হেৰিত কিনিছে, কিনি পেলাই লৈ পেলাই বহিছে। নগাক পইচা দিছে, হা? আমি মাটি কিনি পেলাই বহিছিলোঁ নগাৰ পৰা। নগাৰ কাগজ চাগজ আছে এতিয়াও বহুত মানুহ। নগাৰ পৰা মই কিনা নাই, মই কিনিছোঁ নগাই যে বিক্ৰী কৰিছে যাৰ লগত, তাৰ পৰা কিনিছিলোঁ মই 2 বিঘা। হয়, মোৰ দোকান আছে। হা? মোৰ টেইলাৰ দোকান, টেইলাৰ দৰ্জী। জিলা আয়ুক্তগৰাকী আমি দেখিবলৈ পাইছোঁ, ইতিমধ্যে জিলা আয়ুক্তগৰাকীও ইতিমধ্যে এই স্থানত পৰিদৰ্শন কৰিছে। আমি জিলা আৰক্ষী লোক আছে আৰু জিলা আয়ুক্তগৰাকী আহিছে, এয়া দেখিবলৈ পাইছে। সেনা লোক আছে, ইয়াতে আৰক্ষী প্ৰশাসনৰ লোক আছে। আমি বিদ্যাপুৰৰ পৰা দেখুৱাইছোঁ পৰিৱেশ পোনপটীয়াকৈ, যিহেতু কাৰণ বিদ্যাপুৰৰ পৰা আৰম্ভ হৈছে আজি প্ৰথম উচ্ছেদ অভিযান। আৰু এয়া পৰিৱেশ দেখিছে গোলাঘাটৰ যি উৰিয়াম ঘাট বিদ্যাপুৰ, আৰু এই বিদ্যাপুৰত আমি দেখুৱাইছোঁ যে যিসকল আচলতে লোক, ইয়াৰ লোকসকলক আচলতে সম্পূৰ্ণৰূপে উচ্ছেদ কৰিছে। জিলা প্ৰশাসনৰ লোক আছে, আমি কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব। আয়ুক্তগৰাকী আছে, আমি আয়ুক্তগৰাকীৰ পৰাও যদি সম্ভৱ হয় কথা পাতিবলৈ যত্ন কৰিম। বিদ্যাপুৰৰ পৰা আৰম্ভ, আমি পিছত ক'ম, ধন্যবাদ, পিছত ক'ম, ধন্যবাদ, পিছত। নিশ্চয়ভাৱে তেওঁলোকে মন্তব্য দিয়াৰ পৰা তেওঁ বিৰত আছে, কাৰণ বৃহৎ আচলতে আমি ক'ব লাগিব যে বৃহৎ উচ্ছেদ অভিযান আজি আৰম্ভ হ'ব। গোলাঘাটৰ উৰিয়াম ঘাটৰ যি বিদ্যাপুৰৰ পৰা আৰম্ভ হৈছে, আৰু কেইবাটাও স্থান ইতিমধ্যে স্পৰ্শকাতৰ বুলি জানিব পৰা গৈছে। আৰক্ষী প্ৰশাসন তথা সকলো আচলতে লোক ইয়াত আহি পেলাই যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰ বাবে সষ্টম হৈ আছে। জিলা আয়ুক্তগৰাকী পৰিদৰ্শন কৰিছে এইসমূহ স্থান। বিদ্যাপুৰৰ পৰিৱেশ ইয়াত আহিছে জেচিবিৰ হাতোৰাত আচলতে এইসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহ তেওঁলোকে ভাঙি পেলোৱা হৈছে। আৰু ইয়াত আমি এটা কথাই ক'ব লাগিব, ইয়াত যিসকল লোক বসবাস কৰে সেইসকল লোক কিন্তু আমি ইয়াত প্ৰত্যক্ষ কৰা নাই। কেইজনমান মুষ্টিমেয় কেইজনমান আছে যদিও আমি এটা কথাই ক'ব লাগিব যে এইসমূহ স্থানৰ পৰা আচলতে যিসকল লোক ইয়াত ব্যৱসায়িক প্ৰতিষ্ঠানতেই হওক বা তেওঁলোক ইয়াত বসবাস কৰাই হওক, ইয়াৰ পৰা ক্ৰমাৎ তেওঁলোক আঁতৰি গৈছে। আৰু যাৰ বাবে আচলতে এই ধৰণে উচ্ছেদ অভিযান আৰম্ভ হৈছে। কোনো ধৰণৰ এতিয়ালৈকে বৰ্তমান সময়লৈকে শান্তিপ্ৰিয়ভাৱে আচলতে উচ্ছেদ আৰম্ভ হৈছে, কোনো বাধা আৰোপ কৰা নাই। এয়া পৰিৱেশ চক বিদ্যাপুৰৰ পৰা দেখুৱাইছোঁ। ইতিমধ্যে আমি কৈছোঁ জিলা আয়ুক্তগৰাকীয়ে পৰিদৰ্শন কৰিছে, আৰক্ষী বিভাগে আচলতে তেওঁলোকে সষ্টম হৈ আছে। আমি আগলৈও যাবলৈ চেষ্টা কৰিম। জিলা আয়ুক্তগৰাকীয়ে বৰ্তমান একো ক'ব বিচৰা নাই যদিও এটাই কথা ক'ব লাগিব, কাৰণ উৰিয়াম ঘাটৰ যি বিদ্যাপুৰৰ উচ্ছেদ, সেই উচ্ছেদক লৈ আজি সৰ্বত্ৰে চৰ্চা হৈ আছে। তাৰ সমান্তৰালভাৱে উৰিয়াম ঘাটৰ যি বৃহৎ উচ্ছেদত কেইবাটাও স্থানত আচলতে এই উচ্ছেদ অভিযান চলিব। প্ৰথমতে আমি কৈছোঁ যে বিদ্যাপুৰ, তাৰপিছত মধুপুৰ, এনেধৰণৰ তেওঁলোকে আচলতে ইয়াৰ পৰা আচলতে তেওঁলোকে উচ্ছেদ চলাব। আৰু চাৰিওকাষে আমি কৈছোঁৱেই যে প্ৰতিটো অঞ্চলতে আমি দেখিবলৈ পাইছোঁ আৰক্ষী তথা সেনা লোকে আচলতে নিৰাপত্তা দি আছে, আৰু জিলা প্ৰশাসনৰ লোকসকলেও ইয়াত যথেষ্ট সষ্টম হৈ আছে। যিসকল লোক ইয়াত আছে তেওঁলোকক অতি শীঘ্ৰে এই স্থান এৰিবলৈ আচলতে নিৰ্দেশ প্ৰদান কৰিছে। তাৰ সমান্তৰালভাৱে এয়া গোলাঘাটৰ উৰিয়াম ঘাটৰ বিদ্যাপুৰৰ দৃশ্য। এইদৰে আচলতে আজি দিনজোৰা কাৰ্যসূচী, যিহেতু আমি এটা কথাই জানিব পাৰিছোঁ প্ৰশাসনৰ ফালৰ পৰা, প্ৰথমতে বিদ্যাপুৰত যিমান সময় লাগে তাৰপিছত নিৰ্দিষ্ট যিসমূহ গাঁও তাৰ সমান্তৰালভাৱে সেইসমূহ গাঁৱত উচ্ছেদ চলোৱা হ'ব। সাৰংগ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমাক সেয়া দৃশ্যাংশ দেখুৱালে। ইতিমধ্যে উচ্ছেদ অভিযান আৰম্ভ হৈছে। প্ৰথমতে বিদ্যাপুৰ, যিহেতু কেইবাটাও অঞ্চল আচলতে স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে, সেই স্পৰ্শকাতৰ অঞ্চলসমূহত প্ৰথমতে উচ্ছেদ অভিযান চলোৱা হৈছে। ইয়াৰ পাছতে ক্ৰমান্বয়ে অঞ্চলসমূহলৈ মধুপুৰ আছে, ক্ৰমান্বয়ে উচ্ছেদ অভিযান চলাই যাব। প্ৰথমতে বিদ্যাপুৰত এনেদৰে উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে। বৰ্তমান সময়লৈকে শান্তিপূৰ্ণভাৱে সকলো কাম কাজ চলি গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।